অবৈধ ভূমি বেদখলমুক্ত কৰাৰ বাবে যোৰহাট বিজেপিৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰি পদযাত্ৰা। ৰাজ্যখনৰ চৰকাৰী ভূমি, সংৰক্ষিত বনাঞ্চল, ধাৰ্মিক ঐতিহাসিক অঞ্চলসমূহ বেদখলমুক্ত কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনক ধন্যবাদ জ্ঞাপনেৰে যোৰহাটত এক পদযাত্ৰা বাহিৰ কৰে অসমপ্ৰেমী নাগৰিক সমাজ আৰু ভাৰতীয় জনতা পাৰ্টি যোৰহাট জিলাই। উক্ত কাৰ্যসূচীত অংশগ্ৰহণ যোৰহাট জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি শান্তনু পূজাৰী, যোৰহাট বিধানসভা সমষ্টিৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী, মৰিয়নি বিধানসভা সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, ভাৰতীয় জনতা পাৰ্টিৰ সাধাৰণ সম্পাদক সিদ্ধাংকু অংকুৰ বৰুৱাৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে। হিমন্ত বিশ্ব শৰ্মাই যেতিয়া মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিলে তাৰ কিছুদিনৰ পাছৰ পৰাই তেখেতে খিলঞ্জীয়া মানুহৰ যিখিনি ভূমি সেই ভূমিখিনি উদ্ধাৰ কৰাৰ কাৰণে যৎপৰোনাস্তি চেষ্টা কৰি আছিল আৰু এতিয়া প্ৰায় 1 লাখ বিঘাতকৈ অধিক ভূমি ইতিমধ্যে বাংলাদেশী যিসকল বাংলাদেশী বুলি আমি যাক কওঁ ছাছপেক্টেড যিসকল আমাৰ ইয়াত ইনফিল্ট্ৰেটৰ সেইসকলে যিখিনি মাটি দখল কৰি আছে তাৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে তেখেত সক্ষম হৈছে। আৰু আমি সকলো যোৰহাটৰ অকল দল মত নিৰ্বিশেষ আমি সকলোৱে যোৰহাটবাসীয়ে আমি এই কাৰ্যটোক আমি সমৰ্থন কৰিছো। হিমন্ত বিশ্ব শৰ্মা আৰু শক্তিশালীভাৱে এই কাম কৰক, আমি খিলঞ্জীয়া মানুহখিনিৰ স্বাৰ্থ তাক ৰক্ষা কৰক আৰু বিদেশী যিবিলাক অবৈধ বিদেশী নাগৰিক ইয়াত আছে সেইসকলে যিখিনি ভূমি আমাৰ দখল কৰি আছে সেই ভূমিখিনি উদ্ধাৰ কৰক। এইটো হৈছে আমাৰ মূল কথা। আজি যোৰহাটৰ ৰাইজেও এই গোটেই বিষয়বস্তুটো সমৰ্থন কৰি আগবাঢ়ি আহিছে আৰু আমি তাত আজি তেখেতক শলাগ লৈছো আৰু আমি আশা কৰো আহিব লগা দিনসমূহত একেধৰণে তেখেতসকলে আমাক সমৰ্থন জনাই যাব। যে স্বাধীনতাৰ পিছৰে পৰাই অসমলৈ বৃহৎ গতিত আমাৰ পমুৱা মুছলমান বিশেষকৈ বাংলাদেশৰ পৰা ব্যাপকভাৱে প্ৰব্ৰজন হৈ আছে আৰু অসমৰ কেইবাখনো জিলাত এই বাংলাদেশী মূলৰ যিখিনি মুছলমান মানুহ তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা আছে। সেইকাৰণে বিভিন্ন জিলা বিশেষকৈ বৰপেটা জিলাৰ নামনি অসমৰ বৰপেটা জিলাৰ বান বিধ্বস্ত অঞ্চলৰ মানুহ বুলি পৰিচয় দি এই বাংলাদেশী মূলৰ মুছলমানসকলে অসমৰ 7-8খন জিলাৰ যিবিলাক আমাৰ ভিজিয়াৰ বা গোচৰণীয়া পথাৰ, ট্ৰাইবেল বেল্ট আৰু ব্লক আৰু লগতে আমাৰ দেৱোত্তৰ মাটি বিশেষকৈ সত্ৰ আৰু ধৰ্মীয় অনুষ্ঠানসমূহৰ মাটিত তেওঁলোকে বেদখল কৰি আহিছে। আৰু আমাৰ 2016 চনত যেতিয়া ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ চৰকাৰ গঠন হৈছিল সেই চৰকাৰে জাতি, মাটি আৰু ভেটিক সুৰক্ষা দিয়াৰ প্ৰতিশ্ৰুতিৰে প্ৰথমবাৰৰ কাৰণে শাসনভাৰ লৈছিল আৰু শাসনভাৰৰ দায়িত্ব লোৱাৰ পিছতেই আমাৰ চৰকাৰখনে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত সেই সময়ত কাজিৰঙাৰ যি সংখ্যালঘু সন্দেহযুক্ত বাংলাদেশী মূলৰ মুছলমানৰ যি বেদখল সেই উচ্ছেদ কৰিছিল। আৰু তাৰপিছত আমি দেখিছোঁ যে বৰ্তমান সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰখনে অসমৰ বিভিন্ন জিলাত এনেদৰে আমাৰ ভিজিয়াৰ ট্ৰাইবেল বেল্ট আৰু ব্লক আৰু লগতে ধৰ্মীয় অনুষ্ঠানৰ নামত থকা মাটিসমূহ বেদখলবিলাক উচ্ছেদ কৰিছে। এতিয়ালৈকে এই চৰকাৰখনে 1,20,000 বিঘা মাটিৰ যি বেদখল সেই বেদখল উচ্ছেদ কৰিছে। কিন্তু পৰিতাপৰ বিষয়টো হ'ল যে বাংলাদেশী মূলৰ মুছলমানসকলে অসমৰ 80 লাখ বিঘাতকৈ অধিক মাটিত বেদখল কৰি আছে আৰু ইয়াৰে 1,20,000 বিঘা মাটি বেদখল চৰকাৰে উচ্ছেদ কৰিছে। আৰু ইয়াত আমাৰ বহুত কাম কৰিব লগা আছে। কিন্তু আটাইতকৈ দুখৰ কথাটো হ'ল যে বাংলাদেশী মূলৰ মুছলমানসকল যিসকলে বৰপেটা জিলাৰ বান বিধ্বস্ত অঞ্চলৰ মানুহ বুলি নিজকে চিনাকি দি পেলাই বিভিন্ন জিলাত নামনি অসমৰ, মধ্য অসমৰ বিভিন্ন জিলাত, উত্তৰ অসমৰ বিভিন্ন জিলাত যিসকলে বেদখল চলাই আছে অবাধভাৱে তেওঁলোকৰ পক্ষত কিন্তু এতিয়া কিছুমান বাম লিবাৰেল যাক আমি আৰবান নক্সাল বুলি কওঁ, অখিল গগৈৰ নিচিনা তেওঁলোকে আজি তেওঁলোকৰ পক্ষত থিয় হৈছে। আজি বাংলাদেশী মিয়া মুছলমানৰ দ্বাৰা গঠিত ABMSU বা এমছুৰ দৰে সংগঠনে আজি অসমত আমি অসমীয়া ভাষা নিজৰ মাতৃভাষা নহয় বুলি ক'ব পৰা বা ভাষাৰ নামত ব্লেকমেইলিং কৰাৰ ৰাজনীতি এই বেদখলৰ পিছত তেওঁলোকে আৰম্ভ কৰিছে। এইবিলাক আমি গৰিহণা দিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি স্পষ্ট আৰু দৃঢ় স্থিতি বিশেষকৈ বাংলাদেশী মুছলমানৰ বেদখলৰ বিৰুদ্ধে তাত আমি সকলোৱে সৰ্বসাধাৰণ ৰাইজে আমি তাৰ সপক্ষত থিয় হৈছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু এই কৃতজ্ঞতা ধন্যবাদ জনোৱাৰ চিনস্বৰূপে আজি আমি যোৰহাটত এনেদৰে আমাৰ ৰাইজ হাজাৰ ৰাইজ আজি সমবেত হৈছে। তাৰ উদ্দেশ্য হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনোৱা,
কৃতজ্ঞতা জনোৱা আৰু ভৱিষ্যতলৈ এখন সেউজীয়া অসম গঢ়াৰ স্বাৰ্থত আমাৰ খিলঞ্জীয়া মানুহৰ সপোন আৰু ভূমিপুত্ৰৰ সপোনবোৰ বাস্তৱত পৰিণত কৰাৰ স্বাৰ্থত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যাতে এনেদৰে এই কাৰ্য এনেকুৱা ধৰণৰ কাৰ্য চলাই যায়। বিশেষকৈ মহাপুৰুষ শংকৰদেৱ যি আমাৰ জাতিৰ জনক মহাপুৰুষ শংকৰদেৱৰ জন্মস্থানৰ মাটি মিয়াবিলাকে দখল কৰিছিলে। সত্ৰাধিকাৰ বিভিন্ন ঠাইত নিজৰ খোৱাপাতিত হত্যা কৰিছে। দামোদৰদেৱৰ জন্মস্থানৰ মাটি তেওঁলোকে ধ্বংস কৰিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ বিৰুদ্ধে এটা সত্ৰ কমিশ্যন সত্ৰ আয়োগ গঠন কৰি দিছে। যি সত্ৰ আয়োগে অসমত সত্ৰ বা ধৰ্মানুষ্ঠানৰ কিমান মাটি তেওঁলোকে মিয়াই বেদখল কৰিছে তাৰ তেওঁলোকে প্ৰকৃত হিচাপ উলিয়াইছে। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আছো। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। ভগৱন্তৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছো আমি সকলোৱে যাতে ভগৱন্তই তেখেতক শক্তি দিয়ক আৰু ভৱিষ্যতলৈও এনেদৰে অসমত এখন আমাৰ সেউজীয়া আমাৰ খিলঞ্জীয়া মানুহৰ আমাৰ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আমাৰ খিলঞ্জীয়া মানুহৰ এখনৰ সপোনৰ অসম গঠন কৰাত আমি যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেদৰে সহায় কৰিব পাৰে তাৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো। বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত তেওঁ যি অবৈধ ভূমি বেদখলৰ বিৰুদ্ধে যি উচ্ছেদ অভিযান চলাইছে তাক লৈ আমি প্ৰত্যেকজন অসমীয়াই গৌৰৱ অনুভৱ কৰোঁ আৰু তেওঁক বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰোঁ। কাৰণ আমি এনেকুৱা এজন মুখ্যমন্ত্ৰী পাইছোঁ যি সম্পূৰ্ণ লবিৰ বিৰুদ্ধে যুঁজ দি এই উচ্ছেদ অভিযান যি সাহসেৰে চলাবলৈ চেষ্টা কৰিছে। আমি আগতে তেনেকুৱা এজন মুখ্যমন্ত্ৰী আমি আগতে দেখা নাই। আৰু এই যে উচ্ছেদ প্ৰত্যেকজন অসমীয়াৰ বাবে ন্যায়, এই উচ্ছেদ প্ৰত্যেকজন খিলঞ্জীয়া ভূমিপুত্ৰৰ বাবে ন্যায়। আৰু এতিয়া হয়তো বহুতে মানুহ বিশেষভাৱে উজনি অসমত সেই কথা উপলব্ধি কৰা নাই, কিন্তু ভৱিষ্যত দিনত জাতিটো সুৰক্ষাৰ ক্ষেত্ৰত যে এই উচ্ছেদ অভিযান কিমান গুৰুত্ব সেইটো বস্তু উপলব্ধি কৰিব। গতিকে এইখন অসম আমাৰ হয়, গতিকে আমি অসমীয়া ইয়াত দপদপনি হৈ থাকিব। ইয়াত কোনো বিশেষ সম্প্ৰদায়ৰ লোকে কোনো সম্প্ৰদায়লৈকে ইয়াত যদি দপদপনি বঢ়াব নোৱাৰে তাৰ বাবে আমি সদায় সজাগ হ'ব লাগিব। আৰু বিশেষভাৱে এই উচ্ছেদ অভিযানৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি পদক্ষেপ লৈছে তাত আমাৰ পূৰ্ণ সহযোগিতা আছে আৰু এই উচ্ছেদ অভিযান অব্যাহত থাকক আৰু প্ৰত্যেকজন খিলঞ্জীয়া ভূমিপুত্ৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পক্ষত সদায় থিয় দি থাকিব। চাওক, মুখ্যমন্ত্ৰীয়ে চৰকাৰীভাৱে যোনটো নীতি নিয়ম আছে সেইভাৱে মাতি দিছে, কিন্তু যিসকল আপোনালোকে চাওক, মই যিহেতু আগতে ৰাজ্যিক যুৱ মৰ্চাৰ সভাপতি আছিলো বা দায়িত্বত বিভিন্ন অসমৰ ভিন্ন প্ৰান্তত গৈছিলো। এই উজনি অসমত মানুহে এইটো উপলব্ধি নকৰে। আজি যোৰহাটত থাকি সেই কথা উপলব্ধি নকৰে, কিন্তু আপুনি যদি বৰাকত যায়, আপুনি যদি গোৱালপাৰাত যায়, তাত যেতিয়া সেই সন্দেহযুক্ত নাগৰিকে মাটি বেদখল কৰিব তেতিয়া আপোনালোকৰ অন্তৰখন কঁপি উঠিব। সেই বস্তুটো আপোনালোকে ইয়াত উপলব্ধি নকৰে, কিন্তু সেই নামনি অসমত গ'লে সেই উপলব্ধি কৰিব। গতিকে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোনটো পদক্ষেপ লৈছে সেইটো প্ৰত্যেকজন অসমীয়াৰ বাবে এক ন্যায় প্ৰদান কৰিছে। কেৱল মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেৱল এজন ব্যক্তি বা এটা সম্প্ৰদায়ৰ কাৰণে কৰা নাই। আৰু ইয়াত অসমত আমাৰ দপ্তৰপতি চলিব, আমাৰ অসমীয়াৰ দপ্তৰপতি চলিব, আমাৰ অসমীয়া মানে সকলো অসমক ভাল পোৱা প্ৰত্যেকজন ব্যক্তিৰ দপ্তৰপতি চলিব। এই সন্দেহযুক্ত নাগৰিকৰ সেই বিদেশী সম্প্ৰদায়ৰ লোকৰ ইয়াত দপ্তৰপতি নচলিব। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াক পুনৰবাৰ ধন্যবাদ জনাইছো আপোনালোকৰ চেনেলৰ জৰিয়তে এই যি উচ্ছেদ অভিযান চলাইছে আৰু সকলো লবিৰ বিৰুদ্ধে যুঁজ দি যি উচ্ছেদ সাহসেৰে কৰিব পাৰিছে সেইটো সঁচাকৈয়ে শলাগ ল'বলগীয়া। গতিকে পুনৰবাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাই মোৰ বক্তব্য সামৰণি মাৰিছো। জয় অসম, ভাৰত মাতা কি।